সাজাদুল ৰাণা হুছেইন আমি এই সন্দৰ্ভত আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো বিশাল ফুকনে জেৰাৰ অন্তত যিবোৰ কথা কৈছে সেই প্ৰতিটো কথাতে এতিয়া আৰক্ষী আচৰিত হৈছে যে যিখিনি সন্দেহ কৰিছিল সেইখিনি অৱশেষত সঁচা হ'বলৈ গৈ আছে পূৰ্বতে সন্দেহ কৰা হৈছিল যে হয়তো চিকিৎসকসকলে বিনিয়োগ কৰিছিল কাৰণ যিদিনা পাৰ্চেলিয়া সেই ঔষধ প্ৰতিষ্ঠানটোৰ উদ্বোধনী অনুষ্ঠান আছিল সেই উদ্বোধনী অনুষ্ঠানটোত বহু চিকিৎসক উপস্থিত আছিল সেই সকল চিকিৎসকে বিনিয়োগ কৰা সন্দেহ কৰিছিল কিন্তু তেওঁলোকে সেই অভিযোগ গ্ৰহণ কৰিব বিচৰা নাছিল গতিকে অৱশেষত কিন্তু বিশালে কথাখিনি কৈছে মই আপোনাৰ জৰিয়তে সবিশেষ জানিব বিচাৰিছো কিমান চিকিৎসকে সম্ভৱতঃ কিমান টকা বিনিয়োগ কৰিছিল আৰু এই গোটেই কথাখিনি কেনে ধৰণে এটা পোহৰলৈ আনিছে আৰক্ষীয়ে মই জানিব বিচাৰিছো আপোনাৰ জৰিয়তে আৰু বিশালে কি কৈছে শেহতীয়াকৈ এই বিনিয়োগ সন্দৰ্ভত এঞ্জেলা প্ৰথম কথাটো হ'ল যে আৰক্ষীৰ যি তদন্তকালত বিশাল ফুকনে বৰ বিশেষ মুখ খোলা নাছিল তেওঁ কোনে ধন বিনিয়োগ কৰিছিলে সেয়া তেওঁ যদিও নিজমুখে স্বীকাৰ কৰা নাছিল কিন্তু আৰক্ষীয়ে ইতিমধ্যে সকলো তথ্য লাভ কৰিবলৈ সক্ষম হৈছে যে তেওঁলোকৰ হাতত প্ৰায় 1000ৰ পৰা 1500 জনীয়া এখন তালিকা ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰিছে আৰু সেই তালিকাখন বিশাল ফুকনৰ পৰা যিবোৰ নথিপত্ৰ তেওঁলোকে জব্দ কৰিছিল সেই জব্দকৃত নথিপত্ৰসমূহৰ পৰাই সেই তালিকাখন ইতিমধ্যে তেওঁলোকে উলিয়াবলৈ সক্ষম হৈছে প্ৰথম কথা দ্বিতীয়টো কথা হ'ল এই গোটেই বিশাল ফুকনৰ ওচৰত বা এই বিশাল ফুকনৰ যিবোৰ ঠগ প্ৰবঞ্চক আছে যিয়ে আপোনাৰ দুমাহত 30% কোনোবাই আপোনাৰ মাহে 12%, 15%, 17% পৰ্যন্ত যিসকলে আপোনাৰ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে সেই সকল প্ৰবঞ্চকৰ হাতত যিসকল লোকে ধন বিনিয়োগ কৰিছিলে সেই ধন বিনিয়োগকাৰীয়ে কিন্তু আৰক্ষীৰ ওচৰলৈ অহা নাইকিয়া যে তেওঁলোকৰ ধন হেৰুৱাইছে বা 3 মাহ ধৰি বা কোনোবাটো প্ৰবঞ্চকে এবছৰ ধৰি কোনোবাটো প্ৰবঞ্চকে 6 মাহ ধৰি ধন তেওঁলোকক ঘূৰাই দিব পৰা নাই যদিও তেওঁলোক আৰক্ষীৰ কাষ চাপিবলৈ সাহস কৰা নাই আৰু ইয়াৰ আঁৰৰ যিটো কাৰণ সেইটোৱে হ'ল আটাইতকৈ ভয়ংকৰ এটা কাহিনী কাৰণ আপোনাক আমি ইতিমধ্যে প্ৰতিবেদন আকাৰে সেয়া দৰ্শকসকলক অৱগত কৰিছো যে যিসকল লোকে নিজৰ ক'লা টকা বগা কৰিবৰ বাবে এনেধৰণৰ প্ৰবঞ্চকৰ হাতত ধন বিনিয়োগ কৰিছিলে বা নিজৰ ক'লা টকা আৰু অধিক বৃদ্ধি কৰিবৰ বাবে যিসকলে আপোনাৰ এই ধৰণে ধন বিনিয়োগ কৰিছিল সেইসকল লোকে তেওঁলোকৰ নিজৰ ধনৰ উৎস বা তেওঁলোকৰ আয়ৰ উৎস ফাদিল হোৱাৰ ভয়ত আৰক্ষীৰ কাষ চপা নাইকিয়া আৰু এই ক্ষেত্ৰত বিশাল ফুকনৰ যি তথ্য আমাৰ হাতত শেহতীয়াকৈ আমি লাভ কৰিবলৈ সক্ষম হৈছো বিশাল ফুকনৰ হাতত 150তকৈ অধিক 150 বুলিয়ে নহয় এঞ্জেলা 150তকৈ অধিক চিকিৎসকে তেওঁলোকৰ বিশাল ফুকনৰ হাতত ধন বিনিয়োগ কৰাৰ খবৰ ইতিমধ্যেই আহিছে আৰু এই 150 চিকিৎসকৰ ভিতৰত গৰিষ্ঠ সংখ্যক চিকিৎসকেই ডিব্ৰুগড় চহৰখন আপোনাৰ যদিও উজনি এখন ডাঙৰ চহৰ কিন্তু তাত বিশেষ আপোনাৰ বিনিয়োগৰ বিশেষ ফল নথকা হেতুৱেই এই সকল চিকিৎসকে তেওঁলোকৰ যিসমূহ উপাৰ্জিত ধন আপুনি মন কৰিব যে চিকিৎসকসকলে যিসমূহ ধন লাভ কৰে তেওঁলোকৰ বেতনৰ উপৰিও তেওঁলোকে ৰোগী চোৱাৰ নামত ব্যক্তিগত আপোনাৰ যি ব্যক্তিগত নাৰ্ছিং হোম থাকে সেইসমূহৰ পৰা তেওঁলোকে ধন লাভ কৰে বা কোনোবাই যদি নিজাববীয়াকৈ ক'ৰবাত প্ৰেক্টিছ কৰে কোনো ক্লিনিক যদি বহাই তাতো তেওঁলোকে যিসমূহ নগদ ধন লাভ কৰে ৰোগী চোৱাৰ বিনিময়ত তাৰোপৰি এটা অপ্ৰিয় হ'লেও সত্য যে বিভিন্ন যিসমূহ লেবৰেটৰী আছে বা বিভিন্ন ব্যক্তিগত নাৰ্ছিং হোমসমূহত যদি চিকিৎসকসকলৰ ৰেফাৰেল লোৱা যায় তেতিয়াহ'লে বা চিকিৎসকসকলে যদি তালৈ ৰোগী প্ৰেৰণ কৰে বা স্বাস্থ্য পৰীক্ষাৰ বাবে কিছু নমুনা যেতিয়া প্ৰেৰণ কৰা হয় তাৰ পৰা কিছু কমিশ্যন চিকিৎসকসকলে লাভ কৰে আৰু এই সম্পূৰ্ণ লেনদেন প্ৰক্ৰিয়াবোৰ নগদ ধনেৰে হয় আৰু এনে নগদ ধনেই আচলতে বিশালৰ হাতত এনেধৰণৰ চিকিৎসকসকলে বিনিয়োগ কৰাৰ খবৰ আহিছে আৰু সেয়া নগদ ধন কোনোবাজন চিকিৎসকৰ 25 পৰা 30 লাখ কোনোবাজনৰ 20 লাখ কোনোবাজনৰ 50 লাখ পৰ্যন্ত আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে অকল চিকিৎসকে নহয় এঞ্জেলা বহুকেইখন নাৰ্ছিং হোমৰ লগত জড়িত নাৰ্ছিং হোমৰ মেনেজমেণ্টৰ লোক কোনোবা হয়তো মালিক আছে চিকিৎসালয়ৰ মালিক আছে লেবৰেটৰীসমূহৰ মালিক আছে এই এনেকুৱা ধৰণৰ লোকসকলে বিশালৰ হাতত ধন বিনিয়োগ কৰাৰ তথ্য ইতিমধ্যে আহি পাইছে আৰু এনে তথ্য আৰক্ষীৰ হাতত ইতিমধ্যেই মজুত আছে পাৰ্চেলিয়াৰ সৈতেও জড়িত হৈ আছিল পাৰ্চেলিয়া প্ৰতিষ্ঠানটোৰ সৈতে ঔষধ প্ৰতিষ্ঠানটোৰ সৈতেও সেই চিকিৎসকসকল জড়িত হৈ পৰিছিল তাতো কমিশ্যনৰ কিন্তু অংক চলিছিল এঞ্জেলা এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা কাৰণ পাৰ্চেলিয়া অনুষ্ঠানটো যেতিয়া মুকলি কৰা হৈছিল তেতিয়া ডিব্ৰুগড় চহৰৰ আমাৰ হাতত এই মুহূৰ্তলৈকে যিমান খবৰ আছে প্ৰায় 6জন চিকিৎসক তাত উপস্থিত আছিল যোনদিনাখন মুকলি কৰা হৈছিলে ঔষধ প্ৰতিষ্ঠানটো গতিকে যিসকল চিকিৎসক তাত উপস্থিত আছিল সেইসকল কিবা নহয় কিবা প্ৰকাৰে হয়তো পাৰ্চেলিয়াৰ লগত জড়িত এনেকুৱাও হ'ব পাৰে তেওঁলোকে পাৰ্চেলিয়াৰ যিসমূহ ঔষধ আছে সেইসমূহ ঔষধ প্ৰেছক্ৰাইব কৰাৰ তেওঁলোকে হয়তো বিশাল ফুকনক বা পাৰ্চেলিয়াৰ যিসকল যি 3জন আচলতে ডাইৰেক্টৰ আছিল বিশাল ফুকন জিংকি মিলি আৰু ৰাজীৱ বৰা কোন চুমি বৰাৰ ককাই সেয়া ইতিমধ্যে সকলোৱে গম পাইছে গতিকে যি 6জন চিকিৎসক উপস্থিত আছিল দিব্যজ্যোতি কলিতা দৰ্পণ গগৈ
দৰ্শন গগৈ কাৰ্ডিঅলজিষ্ট, দীপজ্যোতি কলিতা আপোনাৰ নেফ্ৰলজিৰ সৈতে জড়িত, সীমান্ত মাধৱ বৰুৱা মেডিচিনৰ এগৰাকী ডক্টৰ, আৰু ৰূপম হাজৰিকা তেওঁ নিউৰলজিষ্ট হয়, গীতাৰ্থ বৰুৱা তেওঁ পালমলজিষ্ট হয়, আৰু পংকজ সোণোৱাল অৰ্থ এখেত হ'ল আপোনাৰ AMCHৰ ডক্টৰ। গতিকে এই ডক্টৰসকল যিসকল পাৰ্চেলিয়াৰ মুকলি অনুষ্ঠানত জড়িত আপোনাৰ উপস্থিত আছিল, তেওঁলোক পাৰ্চেলিয়াৰ সৈতে কিদৰে জড়িত বা তেওঁলোকেও ধন বিনিয়োগ কৰিছিল নেকি বিশালৰ হাতত, এই সন্দৰ্ভতো আৰক্ষীয়ে নিশ্চয় আপোনাৰ আৰক্ষীৰ সন্দেহ উপজিছে। গতিকে এওঁলোককো আৰক্ষীয়ে তদন্তৰ আওতালৈ অনাৰ সম্ভাৱনা আপুনি নুই কৰিব নোৱাৰে, কাৰণ পাৰ্চেলিয়াৰ যিহেতু এটা ব্যক্তিগত ব্যৱসায়িক প্ৰতিষ্ঠান, এটা ঔষধ কোম্পানী হিচাপে মাত্ৰ কেইটামান মাহ পূৰ্বে যিহেতু ইয়াক মুকলি কৰা হৈছিল। গতিকে সেই অনুষ্ঠানটোত যিসকল উপস্থিত আছিল তেওঁলোক নিশ্চয় পাৰ্চেলিয়াৰ যিসকল স্বত্বাধিকাৰী হ'ব, বিশাল ফুকন, ৰাজীৱ বৰা বা জিংকিমিনি, তেওঁলোকৰ সৈতে নিশ্চয় তেওঁলোকৰ ঘনিষ্ঠতা থাকিব লাগিব। গতিকে কি সেই ঘনিষ্ঠতা আচলতে ব্যৱসায়িক বাণিজ্যিক নে কেৱল ঔষধৰ বজাৰখন দখল কৰাৰ আহিলা হিচাপে এওঁলোকক বিশাল ফুকন বা ৰাজীৱ বৰা, জিংকিমিনিয়ে বাছি লৈছিল, সেয়াও নিশ্চিতভাৱে তদন্তৰ আওতালৈ আহিব। গতিকে আৰক্ষীয়ে তদন্ত ইতিমধ্যে আগবঢ়াইছে। ইতিমধ্যে দৰ্শকসকলে হয়তো গম পাইছে যে এই গোটেই ফ্ৰড কাৰবাৰটো, প্ৰবঞ্চনাৰ এই গোটেই কাৰবাৰটোৰ কাৰণে ইতিমধ্যে আৰক্ষীয়ে SIT গঠন কৰিছে সংযুক্তা পৰাশৰৰ নেতৃত্বত। গতিকে এই তদন্তত এইসমূহ দিশ যে আহিব সেয়া এই মুহূৰ্তত নুই কৰিব নোৱাৰি। আৰু আটাইতকৈ ডাঙৰ কথাটো পুনৰ এবাৰ আমি দৰ্শকসকলক জনাম যে বহু সংখ্যক চিকিৎসকে, প্ৰায় 1.5 শতাধিক চিকিৎসকে বিশাল ফুকনৰ ওচৰত ধন বিনিয়োগ কৰিছিল, আৰু গৰিষ্ঠ সংখ্যক ধনেই নগদ আকাৰে আহিছিল। তেওঁলোকে বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা নগদ ধন বিশাল ফুকনৰ হাতত তেওঁলোকে সঁপি দিছিল, আৰু তাৰ পৰা তেওঁলোকে আশা কৰিছিল 60 দিনৰ ভিতৰত 20% অধিক মুনাফা লাভ কৰা। এঞ্জেলা, এতিয়া আৰু এটা কথা সাজাদুৰ ৰাণা হুছেইন, শেহতীয়াকৈ আমি যেতিয়াই দেখিছোঁ যে এই কথাবোৰ যেতিয়া পোহৰলৈ আহিছে যে ইমান সংখ্যক লোকে বিনিয়োগ কৰিছিল, অমুকে বিনিয়োগ কৰিছিল, এই ধৰণে নামসমূহ যেতিয়া পোহৰলৈ আহিছে, তেওঁলোকে কিন্তু কথাবোৰ মানিব বিচৰা নাই। গতিকে যেতিয়া বিনিয়োগকাৰীয়ে কথাখিনি মানিব বিচৰা নাই, গতিকে তদন্ত প্ৰক্ৰিয়াটো চলাই থাকোঁতে এই অভিযোগবোৰ যে উঠিছে, ক'ৰবাত সেইবোৰ নস্যাৎ হোৱাৰ বাবে আৰক্ষী তদন্ত প্ৰক্ৰিয়াত ক'ৰবাত অকণমান অসুবিধাৰ সৃষ্টি হ'ব নেকি, যে যিহেতু তেওঁলোকে গোটেই কথাবোৰ মানি ল'ব বিচৰা নাই, কিন্তু বিশালৰ স্বীকাৰোক্তি আছে? এঞ্জেলাৰ প্ৰথম কথাটো আপুনি চাব লাগিব যে তেওঁলোকৰ লগতে মই আৰু এটা কথা সংযোগ কৰিছোঁ, নগদ ধনৰ লেনদেন আছিল বেছিভাগ। হয় এঞ্জেলা, আপুনি প্ৰথম কথাটো চাব যে আৰক্ষীয়ে গোটেই তদন্তটো আগবঢ়াই লৈ যাব যে কাৰো মৌখিক স্বীকাৰোক্তিৰ ভিত্তিত নহয়, কোনোবাই মুখেৰে কৈ দিলে আচলতে কোনো ধৰণৰ তেওঁলোকে তদন্তত তেওঁলোক সোমাব নে নোসোমাব সেইটো ক'ব পৰা নাযায়। আৰু কাৰণ ইতিমধ্যেই আৰক্ষী সঞ্চালক প্ৰধানে উল্লেখ কৰিছে যে গোটেইটো টেকনিকেল এটা কেছ, গতিকে টেকনিকেল এভিডেন্স যাৰ বিৰুদ্ধে পোৱা যাব তাৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। এতিয়া প্ৰথম কথাটো হ'ল বিশাল ফুকনৰ হাতত যিখন তালিকা আছে, সেই বিশাল ফুকনৰ পৰা আৰক্ষীয়ে যিখন তালিকা লাভ কৰিবলৈ সক্ষম হৈছে, ইতিমধ্যেই সুজল আগৰৱাল যিগৰাকী এই SITত অন্তৰ্ভুক্ত বিষয়া, ডিব্ৰুগড় আৰক্ষী এডিশ্যনেল SP আছিলে, তেওঁ তদন্তকাৰী বিষয়া আছিল, তেওঁ ইতিমধ্যেই সংবাদমেলত কৈছে যে তেওঁলোকৰ হাতত তালিকা আছে 1000ৰ পৰা 1500 লোকে বিশাল ফুকনৰ হাতত ধন বিনিয়োগ কৰিছিল। সেই ধন বিনিয়োগ কৰা লোকসকলৰ তালিকা তেওঁলোকৰ হাতত আছে, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে বিশাল ফুকনৰ বেংক ট্ৰানজেকশ্যন তেওঁলোকে কিমান লাভ কৰিছিল, 2টা একাউণ্ট বাদ দি মাত্ৰ 60 কোটিমান টকাৰহে ট্ৰানজেকশ্যন তেওঁলোকে লাভ কৰিছিল। গতিকে এই বেংকত এইসমূহৰ লেনদেন হোৱা নাছিল, নিশ্চিত ৰূপত নগদ ধনৰ আকাৰে এইসকল লোকে তেওঁলোকৰ ধনসমূহ বিনিয়োগ কৰিছিল। আৰক্ষীৰ হাতত যদি তথ্য এই সন্দৰ্ভত নিশ্চিত তথ্য যদি আহি পৰে, কাৰণ যিসকলে ধন বিনিয়োগ কৰিছিল তেওঁলোকে কিবা নহয় কিবা এগ্ৰিমেণ্ট কৰিছিল, আৰু যিহেতু বিশাল ফুকনে এটা তেওঁৰ অতি চালাকি দেখুৱাবলৈ গৈ তেওঁ কিছুমান মূৰ্খামি কৰিছিল, তেওঁ যিহেতু আপোনাৰ এগ্ৰিমেণ্টত চহী কৰাই ধন লৈছিল, গতিকে সেইসমূহ তথ্য যেতিয়া আৰক্ষীৰ হাতত আছে, তদন্তৰ আওতাত সকলো আহিব যে সেইটো এক প্ৰকাৰ নিশ্চিত, কোনো সাৰি যাব নোৱাৰিব। কোনোবাই স্বীকাৰ কৰক বা নকৰক, সংবাদ মাধ্যমৰ আগতে হওক বা ৰাজহুৱাভাৱে তেওঁলোকে স্বীকাৰ কৰক নকৰক, আৰক্ষীৰ হাতত যিহেতু তালিকা আছে, গতিকে কোনো যে সাৰি যাব পাৰিব ইয়াৰ পৰা সেই মনে নধৰে। কাৰণ আৰক্ষী সঞ্চালক প্ৰধানৰ মুখেৰে এইটো এটা টেকনিকেল কেছ হয়, টেকনিকেল এভিডেন্স যেতিয়া থাকিব তেতিয়া সকলো তদন্তৰ আওতালৈ আহিবই। আৰু বিশাল ফুকন, বিশেষকৈ বিশাল ফুকনৰ লগত যিসকলে ধনৰ লেনদেন কৰিছে তেওঁলোকে এগ্ৰিমেণ্ট কৰিছে, বিশাল ফুকনে এগ্ৰিমেণ্ট কৰি লৈছে। যদি কাৰোবাৰ সৈতে কোনো ধৰণৰ এগ্ৰিমেণ্ট নকৰাকৈ মৌখিকভাৱে তেওঁ মৌখিক প্ৰতিশ্ৰুতি আধাৰতে যদি কোনোবাই টকা দিছে, তেতিয়াহ'লে তেওঁলোক হয়তো তদন্তৰ আওতালৈ নাহিবও পাৰে। কিন্তু আৰক্ষীয়ে কোৱাৰ দৰে এই যি 1000-1500 লোকৰ তালিকা তেওঁলোকৰ হাতত আছে, তেওঁলোক কিন্তু তদন্তৰ আওতালৈ অহাটো প্ৰায় নিশ্চিত। হয়, আমি ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য জনোৱাৰ বাবে। পৰৱৰ্তী মুহূৰ্তত আমি আপোনাৰ সৈতে আকৌ কথা পাতিম, আপোনাৰ জৰিয়তে আমি এই সন্দৰ্ভত আৰু তথ্য আমাৰ ND24 দৰ্শকক আমি জনাম। ধন্যবাদ জনাইছোঁ আপোনাক।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা